জল জীৱন মিছনৰ গোটেই কাম কাজটো মাৰ্ঘেৰিটা খুব খেলি মেলি আৰু ইয়াত এটা স্তৰে নহয় বিভিন্ন স্তৰত আমি খাম খেলিবোৰ দেখিছোঁ আৰু ইয়াত ব্যাপক ধৰণে দুৰ্নীতি এটা আছে আৰু এটা কথা আমি আচৰিত পাইছোঁ স্থানীয় যিগৰাকী বিধায়ক তেখেতেতো এষাৰ মাত মাতিব লাগিছিলে যে জল জীৱন মিছনটো কিয় কমপ্লিট হোৱা নাই। যদি চৰকাৰে পইচাটো এৰি দিয়া নাই তেতিয়া চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিছে আপুনি পইচাবোৰ মোকলিয়াই দিয়ক যাতে ঠিকাদাৰবোৰে কাম কাজটো কৰিব পাৰে বুলি। কিন্তু এইখিনি কাম কাজ নকৰে মেলি তেখেতে খালি এটাই ভাষণত কৈ আছে যে সকলো মানুহে পানী পাব। ক'ত পানী পাব? এতিয়াতো যিখন পাইপ লগাইছে পাইপৰ চাগে মামৰে খাই দিলে। এতিয়া নাপায় নে পানী চানী। তাৰপিছত একে সময়তে আপোনালোকে মন কৰিব মই নিজে মানে গোটেই যেতিয়া ভেৰিফাই কৰিছোঁ চিষ্টেম তেতিয়া আৰু এটা প্ৰব্লেম মই মানুহবোৰৰ মাজত দেখি পাইছিলোঁ। তেখেতসকলে কি কৈছে গাঁৱত গ'ল বা কিছুমান অঞ্চলত গৈ তেখেতে মানুহ পৰা এডোখৰত মাটি লৈছিলে ক'ৰবাত 2 লচা 3 লচা লৈছে গাঁৱত অলপ বেছিকৈ দিছে মানুহ আধা বিঘা পৰ্যন্ত দিছে। তেখেতসকলে কি আস্থা প্ৰদান কৰা হৈছিলে যে তোমালোকে ইয়াত পানীৰ টেংকিটো চোৱা মেলা কৰিব লাগিব, সৰু এটা চাকৰি আপোনালোকক দিয়া হ'ব আৰু একে সময়তে আপোনালোকক এটা ঘৰ দিয়া হ'ব থকা মেলাৰ কাৰণে বুলি কৈছে। কিন্তু ক'ত পানীয়ে নাই, মাটি গ'ল। গতিকে এই কথাবোৰতো চিন্তা চৰ্চা কৰাৰ এটা প্ৰয়োজন আৰু এই জল জীৱন মিছনটো এইটো পঞ্চায়তৰ ইলেকশ্যনৰ ওচৰ পাছত বহুত ব্যাপকভাৱে চৰ্চা কৰিছিলে। মই ভাবোঁ এইটো ভোট পোৱা মিছন আছিলে। ইলেকশ্যন শেষ, এটা ফ্লপ শ্ব' হৈছে। এতিয়া চাব য'ত পানী সচৰাৰ্থ য'ত জল জীৱন মিছনৰ কাম কৰিলে বিশেষকৈ নগৰ এৰিয়াত বা টাউন এৰিয়াত তাততো একেবাৰে কাম কৰা নাই। যিখিনি গাঁৱত অলৰেডি পানী আছে, খোৱা পানী ভাল, বিশুদ্ধ পানী পাই আছে, মানুহবোৰৰ খোৱা পানী ভাল, কোনো আপত্তি নাই। যাৰ ঘৰত নিজৰে টিউবৱেল আছে বা আমাৰ দমকল আছে, সকলো ঘৰত নিজৰ নিজৰ আছে, এইখিনি গাঁৱত আকৌ জল জীৱন মিছন নল চল লগাই দিছে। আৰু যিখন গাঁও বা যিখন অঞ্চল বা যিখন ঠাইত সঁচা অৰ্থত প্ৰয়োজন সেই ঠাইবোৰ তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে এই মূল কাৰণটো আপোনাক মই কৈছোঁ, যিখন গাঁৱত বা যিখন অঞ্চলত পানীৰ প্ৰব্লেম নাই তাত টেপ লগাইছে মানুহৰ মতলব নাই, তেওঁলোক কমপ্লেইন কৰিবলৈ কোনো নাযায়। কিন্তু যিখন অঞ্চলত সঁচা অৰ্থত প্ৰব্লেম হৈছে, যাক পানীৰ প্ৰয়োজন, তেওঁলোকে তাত লগাই কেলে দিয়া নাই ভালে কাম কৰা নাই, যাতে তেওঁলোকে কমপ্লেইন কৰিব যে ভাল পানীটো নাপালে, সময়ত পানী নাহিলে বুলি তেওঁলোকে কমপ্লেইন কৰিব বুলি মই ভাবোঁ তেওঁলোকে কৰা নাই। কিয়নো এই গোটেই চিষ্টেমটো এটা ফ্লপ শ্ব'। এই গোটেই মিছনটো আছিলে কেৱল ভোট লোৱা মিছন আৰু এতিয়া ভোট লোৱা মিছনটো ফ্লপ। স্থানীয় বিধায়ক বুলিয়ে নহয় সমগ্ৰ অসমৰ বিধায়কসকলে আচলতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। কাৰণ হৈছে যে কেলে ধনখন মোকলাই দিয়া নাই। ঠিকাদাৰে কৈছে ধন পইচা পোৱা নাই, পইচাটো মোকলাই দিব লাগিব, মানুহবোৰ যাতে পানী খোৱা এখন ব্যৱস্থা কৰাই দিব লাগিব। আৰু এই জল জীৱন মিছনটো মই ভাবোঁ জয়ন্ত মল্ল বৰুৱাৰ এইটো এটা মানে পুনৰ এইটো কণী দিয়া এখন হাঁহ হিচাপে তেওঁ ব্যৱহাৰ কৰি আছে। যেতিয়া ইলেকশ্যন লাগিব অলপমান পইচা দিব আকৌ পাৰ্চেণ্টেজ ল'ব। গতিকে আমি সকলোৱে জানো ব্যাপক দুৰ্নীতি হৈছে, কিন্তু কথাটো হৈছে উচিত সময়ৰ প্ৰয়োজন কৰিব লাগিব আৰু সকলো কথাত মানুহে পলিটিক্স কৰাটো ভাল নহয়। মানুহে খোৱা পানীক লৈতো পলিটিক্স নকৰক, এইটোতো প্ৰয়োজন। যদি এইখন অসমৰ কথা কৈছোঁ, বিশেষকৈ আমাৰ মাৰ্ঘেৰিটাৰ কথা কৈছোঁ, আমাৰ মাৰ্ঘেৰিটা মানুহবোৰক সকলো ইমান সামৰ্থ্য নাই পইচা দি পানী কিনি খাবৰ কাৰণে। এজন মানুহে পানী কিনি খাব পাৰে নেকি? 4-5টা পৰিয়াল থাকে, এক দিনত 200 টকা 300 টকা যদি পানী কিনি খাবলগীয়া পৰিৱেশ সৃষ্টি হয় এইখন অঞ্চলত, এইখন অসমত, যি অসমত উপাৰ্জনৰ কোনো বিষয় নাই, উপাৰ্জনৰ ঠাই নাই, তেতিয়াহ'লে আমি নাভাবোঁ এখন দেশ উন্নত মানদণ্ডৰ এখন মানে ৰাজ্য হিচাপে গঢ় লৈ উঠিব।